লাখ টকা দৰমহা পাই পেলাই শিক্ষকতা কৰি থকা জনো শিক্ষক আৰু ভেঞ্চাৰ হিচাপে 20-30 বছৰৰ 1 টকা মঞ্জুৰি নোপোৱাকৈ 20-30 বছৰ চাকৰি কৰি থকা জনো শিক্ষক। সমূহ শিক্ষক সমাজলৈ শিক্ষক দিৱসৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো শিক্ষক সমাজৰ কাৰণে এটা অতি বিশেষ দিন আৰু আমাৰ মানুহবোৰৰ শিক্ষকৰ প্ৰতি যিটো ধাৰণা, মানসিক ধাৰণা তেওঁলোকে লৈ আছে, সেই ধাৰণাবিলাক সলনি কৰাৰ সময় আহিল বুলি মই অনুভৱ কৰোঁ। আৰু লগতে শিক্ষকতাৰ দৰে এটা মহান বৃত্তি যিয়ে নেকি আন্ধাৰৰ পৰা মানুহক পোহৰলৈ আনে, যিয়ে নেকি মানুহক সঠিক পথত চলিবৰ কাৰণে আদৰ্শ দেখুৱায়, পথ দেখুৱায়, তেওঁলোক হৈছে আমাৰ দেশৰ কাৰণে, আমাৰ সমাজৰ কাৰণে একোজন মহান ব্যক্তি। গতিকে এই লোকসকলক সদায় আমি সন্মান আৰু শ্ৰদ্ধা কৰাটো উপযোগী বুলি মই অনুভৱ কৰোঁ। আৰু লগতে যিসকল শিক্ষকে শিক্ষকতাৰ দৰে এটা মহান বৃত্তিক কলংক সানিছে, শিক্ষকতাৰ দৰে এটা মহান বৃত্তিক তেওঁলোকে উপলুঙা কৰিছে, তেওঁলোককো মই অনুৰোধ জনাইছোঁ বা তেওঁলোকৰ প্ৰতি মোৰ আশা আছে যাতে অনাগত দিনবিলাকত তেওঁলোকে সলনি হয় আৰু শিক্ষকতাৰ দৰে মহান বৃত্তিটোক সদায় ভাল ধৰণে জীৱিত অৱস্থাত থাকিবলৈ দিয়ে। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি মই দুটামান কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে যে আমাৰ যিসকল টেট উত্তীৰ্ণ শিক্ষক আছে তেওঁলোকক সমাজৰ কিছুসংখ্যক লোকে কিছুমান উপলুঙামূলক মন্তব্য দিয়া দেখিবলৈ পোৱা যায় আৰু সেনেকুৱা ধৰণৰ কথাবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয়। দ্বিতীয় কথাটো হৈছে যিসকল লোকে এই শিক্ষকতা বৃত্তিটো কণ্টেক্সুৱেল বেচিছত কৰি আছে আৰু কিছুসংখ্যক লোকে ভেঞ্চাৰ হিচাপে খাটি আছে, আজিৰ পৰা 20-30 বছৰ তেওঁলোকে এই শিক্ষকতা বৃত্তিটোত আছে কিন্তু তেওঁলোকে চৰকাৰীভাৱে তেওঁলোকক সংস্থাপিত হোৱা নাই। সেইসকল লোকক আমাৰ সমাজৰ কিছুসংখ্যক লোকে বিভিন্ন ধৰণৰ তুলুঙামূলক মন্তব্য দিয়া দেখিবলৈ পোৱা যায় বা সন্মানৰ চকুৰে তেওঁলোকক চোৱা দেখিবলৈ পোৱা নাযায়, কাৰণ তেওঁলোকে তাৰ পৰা সেই বৃত্তিটোৰ পৰা কোনো ধৰণৰ টকা পইচা তেওঁলোকে ঘটিব পৰা নাই। কিন্তু আপোনালোকক ক'ব বিচাৰিছোঁ, শিক্ষক এজন টকা পইচা পালেও শিক্ষক, চৰকাৰী হ'লেও শিক্ষক, কণ্টেক্সুৱেল হ'লেও শিক্ষক, ভেঞ্চাৰ হ'লেও শিক্ষক, তেওঁলোকৰ শিক্ষকৰ যিটো মৰ্যাদা তেওঁলোকক দিয়াটো দৰকাৰী বুলি মই অনুভৱ কৰোঁ। যে তেওঁলোকক বেলেগ চকুৰে চাব লাগিব আৰু যিসকল শিক্ষকে দৰমহা পায় তেওঁলোকক বেলেগ চকুৰে চাব লাগিব, তেনেকুৱা ধৰণৰ কোনো কথা নাই। গতিকে শিক্ষকতাৰ যিটো মহান বৃত্তি, সেই বৃত্তিটোক আমি প্ৰত্যেকজন লোকেই সদায় সন্মানৰ চকুৰে চোৱাটো দৰকাৰী। হ'ব পাৰে কিছুসংখ্যক শিক্ষকে এই শিক্ষকতাৰ দৰে মহান বৃত্তিটো লৈ থকাৰ পাছতো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বেয়া বেয়া কামত তেওঁলোকে লিপ্ত হৈছে, কিন্তু সেই বুলি যে গোটেই সমগ্ৰ শিক্ষক সমাজখনেই তাৰ কাৰণে দায়ী এনেকুৱা ধৰণৰ নহয়। আৰু শেষত এইটোৱে ক'ম যে লাখ টকা দৰমহা পাই পেলাই শিক্ষকতা কৰি থকা জনো শিক্ষক আৰু ভেঞ্চাৰ হিচাপে 20-30 বছৰৰ 1 টকা মঞ্জুৰি নোপোৱাকৈ 20-30 বছৰ চাকৰি কৰি থকা জনো শিক্ষক, তাৰ মাজত কেতিয়াও আপোনালোকে পাৰ্থক্য উলিয়াবলৈ নাযাব। চৰকাৰীভাৱে স্বীকৃত হ'লেহে যে তেওঁ শিক্ষক তেনেকুৱা ধৰণৰ কোনো কথা নাহে। গতিকে আজিৰ এই শিক্ষক দিৱসটোৱে সমাজলৈ পৰিৱৰ্তন আনক, সমাজখন সলনি হওক, মানুহৰ মানসিকতা সলনি হওক, ইয়াকে কামনা কৰিছোঁ। ধন্যবাদ।